हेलो फ्रेंड्स मैं जिनिता नाथ मोर अन्य एटी भिडिओলৈ আপোনালোক সকলোকে জনাইছো স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ ইউটিউব চেনেলত নতুনকৈ ভিডিঅ' চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। যোৱা 10 জুলাই তাৰিখে অসম চৰকাৰৰ কেবিনেট বৈঠকত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি কৰিলে। অংগনবাড়ী কৰ্মীৰ বাবে 1500 টকা আৰু অংগনবাড়ী সহায়িকাৰ বাবে 750 টকা। কিন্তু ইয়াতে এটা থাকি গ'ল। এই মাননি বৃদ্ধিয়ে সমগ্ৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ মনত এক ফূৰ্তিৰ বাৰ্তা লৈ আহিব লাগিছিল, কিন্তু সকলো অংগনবাড়ী কৰ্মী সহায়িকাই ইয়াত অসন্তুষ্টি প্ৰকাশ কৰি আছে। কিহৰ বাবে এই ইমান মূল্য বৃদ্ধি বজাৰত 1500 টকা মাননি বৃদ্ধিৰে অংগনবাড়ী কৰ্মী এজনীয়ে চলিব পাৰিবনে? অংগনবাড়ী কৰ্মী এজনীয়ে সুস্থ হৈ সংসাৰখন চলাব পাৰিবনে? এই যে গাঁৱে ভূঞে ঘূৰি ঘূৰি অংগনবাড়ী কৰ্মীজনী যে এলাগী হৈ পৰিছে, ঘৰখনৰ পৰা এলাগী হৈ পৰিছে। কিয়নো সংসাৰখনৰ কামখিনি কৰি যেতিয়া 8টা বজাত গৈ চেণ্টাৰৰ সমগ্ৰ কামখিনি শেষ কৰি আকৌ 12টাৰ পিছত হোম ভিজিট কৰিবলগীয়া হয়, গৰ্ভৱতী প্ৰসূতি মাতৃৰ খবৰ ল'বলগীয়া হয়, মানে বেনিফিচাৰীৰ ঘৰে ঘৰে গৈ যেতিয়া হোম ভিজিট কৰিব লগা হয়, ফেচ কেপচা ল'ব লগা হয়, বহুত যথেষ্ট ধৰণৰ পোষণ টেকাৰত কাম দিছে। আৰু যিখিনি পৰিশ্ৰম কৰা হয় অংগনবাড়ী কৰ্মীয়ে, সেই হিচাপে 1500 টকাৰে অংগনবাড়ী কৰ্মী এজনী সন্তুষ্টি নহয়। এই মূল্যবৃদ্ধি বজাৰত অংগনবাড়ী কৰ্মী এজনীয়ে 8000 টকাৰে চলিব নোৱাৰে। যদি ডাঙৰ ডাঙৰ মন্ত্ৰী MLA প্ৰফেচাৰ মাষ্টৰৰ ঘৈণীয়েকে 8000 10,000 টকাৰে চলিব নোৱাৰে, তেনে অংগনবাড়ী কৰ্মী এজনীয়ে কেনেকৈ চলিব পাৰিব? অংগনবাড়ী কৰ্মীজনীয়ে মানুহ নহয় নেকি? তেখেতৰ ঘৰত সংসাৰত ল'ৰা ছোৱালী হাজবেণ্ড শহুৰ শাহু একো নাই নেকি? তেওঁলোকে কোনো উৎসৱ ঈদ দুৰ্গা পূজা হওক, যিকোনো বস্তু হওক, যিকোনো উৎসৱ হওক, তেওঁলোকে পালন কৰিব নালাগে নেকি? এই মূল্যবৃদ্ধি বজাৰত এযোৰ কাপোৰ কিনিব গ'লে কিমান দাম? এজনী মাইকী মানুহৰ কিমান সামগ্ৰীৰ প্ৰয়োজন? এজনী মাইকী মানুহৰ কিমানখিনি সামগ্ৰীকেৰে যিসকল অংগনবাড়ী কৰ্মী নহয়, ঘৰতে বহি থকা সাংসাৰিক মাইকী মানুহসকল আছে, তেওঁলোকে উপলব্ধ যে তেওঁলোকক কিমানখিনি সামগ্ৰিকৰ প্ৰয়োজন আৰু সেই সামগ্ৰীখিনি তেওঁলোকে সময়মতে পায়। কিন্তু পালে কি হ'ব? তেওঁলোকেও বিচাৰে যে তেওঁলোকৰ কিবা এটা উপাৰ্জন হওক। কিহৰ কাৰণে? যিহেতু কিছুমান হাজবেণ্ডে সেইখিনি সামগ্ৰী তেওঁলোকক যথেষ্ট পৰিমাণে দিব পৰা নাই। সেইবাবে সেনেকুৱা ধৰণৰ বহু অংগনবাড়ী কৰ্মীৰ হয়তো ঘৰত সেনেকুৱা পৰিৱেশ নাই। অকল অংগনবাড়ী কৰ্মীজনীৰ উপাৰ্জনৰ ওপৰতে ঘৰখন কিজানি চলি আছে, এনেকুৱা ধৰণৰ বহুত ফেমিলি আছে। কিন্তু সেইবোৰ কথা চৰকাৰে বুজি নাপায়। আজি ইমান দিনে ধৰি অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ ফালৰ পৰা আন্দোলন কৰি আছে, চিঞৰি আছে আৰু সঞ্চালকালয়ৰ লগত এবাৰ বৈঠকত বহি তেওঁলোকৰ মাননি কিমানখিনি বৃদ্ধি কৰা হ'ব, কেনেকুৱা ধৰণৰ কৰা হ'ব, সেই এটা হিচাপ দিয়া হৈছিল, সেই পৰিমাণৰ লগত অকণমানো মিলা নাই। অসম চৰকাৰে যিখিনি মাননি বৃদ্ধি কৰিছে তাক আদৰণি জনাইছোঁ, কিন্তু সেইখিনি মাননিৰে অংগনবাড়ী কৰ্মী এজনীয়ে চলিব নোৱাৰে। এই মূল্যবৃদ্ধি বজাৰত তেওঁলোকে বজাৰত গৈ তেওঁলোকৰ নিজৰ সামগ্ৰিক এটা কিনাৰ বাবে বা তেওঁলোকে চলিব পৰাকৈ মাহিলী তেওঁলোকৰ যিখিনি ধন প্ৰয়োজন সেইখিনি উপাৰ্জন তেওঁলোকৰ হোৱা নাই। যি হিচাপে তেওঁলোকে ৰাতিপুৱাৰ পৰা ক'ব গ'লে গোটেই দিন ৰাতি 24 ঘণ্টাই অংগনবাড়ী নামত সময়খিনি কটাব লাগে। এই পোষণ টেকাৰৰ কাম হোৱাৰ পিছৰ পৰা আকৌ অংগনবাড়ী কৰ্মী এজনীয়ে সংসাৰত অলপো সময়
সময় দিব নোৱাৰা হৈছে আৰু সেইবাবে ঘৰৰ পৰিয়ালৰ পৰাও কেতিয়াবা এলাগী হ'ব লগা হৈছে যে ইমান কাম কেতিয়াবা ঘৰ সংসাৰৰ কাম বাদ দি এই পোষণ ট্ৰেকাৰৰ কামৰ বাবে হোম ভিজিট মানুহৰ ঘৰে ঘৰে হয়। কিছুমান মানুহৰ এনেকুৱা ধৰণৰ আছে ফেচ কেপচাৰ হ'ব, আধাৰৰ লগত মোবাইল ফোন নাম্বাৰৰ কোনো মিল নাই, OTP নাযায়, চিম কাৰ্ডখন বন্ধ হৈ গৈছে, পুৰণা হৈ গৈছে, পেলাই দিছে। কিন্তু কিছুমান এনেকুৱা দুখীয়া পৰিয়ালৰ মানুহ আছে যে বাইদেউ আমি চিম কাৰ্ডখন ঠিক কৰিব নোৱাৰোঁ, আপোনালোকে 200 টকা দিব লাগিব, নহ'লে আমি কেনেদৰে ঠিক কৰিম। এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন অংগনবাদী কৰ্মীয়ে শুনিব লগা হয়। কিন্তু যি কি নহওক আমি আমাৰ কৰ্ম কৰিব লাগিব, আমি সমাজৰ সেৱা কৰিব লাগিব। যিহেতু আমি কিবা এটা দায়িত্বত আছোঁ, সেইখিনি আমি কৰিবই লাগিব যেনেকৈ নহওক। কিন্তু আমাৰ কষ্ট হিচাপে মাননিখিনি পোৱা নাই। গতিকে অসম চৰকাৰৰ আমি আকৌ কাকতি মিনতি কৰিছোঁ যে যিখিনি আমাৰ মাননি বৃদ্ধি আপোনালোকে কৰিলে সেইখিনিত আমি অসন্তুষ্ট। গতিকে আপোনালোকে পুনৰাই বিবেচনা কৰক যাতে আমাৰ মাননি আৰু অলপ বঢ়াই দিয়া যায়। যিখিনি আলোচনা হৈছিল সেইমতে যাতে আমাৰ মাননিখিনি বৃদ্ধি কৰা হয়। আৰু আমাৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঙৰীয়া অজন্তা নেওগ বাইদেউ, আপোনাকো কৈছোঁ যে আপুনিও এজনী মহিলা হয়, গতিকে আপুনি নিশ্চয় জানে অংগনবাদী কৰ্মী এজনীও মহিলাই হয়। গতিকে আপুনি যিহেতু মহিলা সাজত ঘূৰি ফুৰে, গতিকে মহিলা এজনীৰ কিমানখিনি সা সামগ্ৰী, কিমানখিনি টকা পইচাৰ প্ৰয়োজন সেইখিনি আপুনি ভালদৰেই জানে। গতিকে যদি আপুনি সেইখিনি আমাক সহায় কৰে, গতিকে আমি যথেষ্ট আপোনাৰ ওচৰত